ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সন্মুখত পুনৰ হাজিৰ হৈছোহি আকৌ কেইটামান সমস্যা লৈ। প্ৰথম সমস্যাটো লৈছো খুব মিঠা খুব ৰস লগা সমস্যা এটা। তোমালোকে নিশ্চয় গোলাপ জামু খাই ভাল পোৱা। গোলাপ জামু দেখিছা, গোলাপ জামুৰ আকাৰবিলাক কেনেকুৱা হয়? গোলাপ জামুৰ আকাৰবিলাক এনেকুৱা হয়, সকলোৱে ভাল পায়। এই গোলাপ জামুৰ চেনি ৰসৰ পৰিমাণ ইয়াৰ আয়তন 30%, মানে ইয়াত এই গোলাপ জামুটোৰ চেনি ৰস আছে 30%, এইটো কোৱা আছে। 5 সেন্টিমিটাৰ দৈৰ্ঘ্য, তাৰমানে এই গোলাপ জামুটোৰ দৈৰ্ঘ্য হ'ব 5 সেন্টিমিটাৰ, এইখিনি দিয়া আছে। মই আগতে দেখিছা যে ইমান ডাঙৰ গোলাপ জামু চাৰে আঁকিলে 5 সেন্টিমিটাৰ বুলি ক'লে কিমান হ'ব তোমালোকে নিশ্চয় গম পাইছা। গতিকে সেই 5 সেন্টিমিটাৰটোৱে ইয়াত অলপ ডাঙৰকৈ আঁকিছোঁ। আৰু 2.8 সেন্টিমিটাৰ বেখৰ দুই মূৰে দুটা অৰ্ধগোলক আছে, দেখিছা? এই দুয়োফালে দুটা অৰ্ধগোলক আছে। আৰু এই অৰ্ধগোলক দুটাৰ বেখ বুলি কৈছে 2.8, তাৰমানে ইয়াৰ পৰা ইয়ালৈ এইখিনি দৈৰ্ঘ্য 2.8। গতিকে আমি ব্যাসাৰ্ধটো পাই যাম। 2.8/2 কৰিলে কিমান হ'ব? 1.4। এই ব্যাসাৰ্ধটো পাম অৰ্ধগোলক দুটাৰ, এইটো এটা অৰ্ধগোলক, এইটো এটা অৰ্ধগোলক। এই অৰ্ধগোলক দুটাৰ ব্যাসাৰ্ধ পাম। আকৌ এইটো বেলন আকৃতি হ'ব, এই বেলনটোৰো ব্যাসাৰ্ধ পাই গ'লো 1.4 সেন্টিমিটাৰ। এতিয়া 45 গোলাপ জামু আছে। এই 45টা গোলাপ জামুত কিমান চেনি ৰস আছে সেইটো ওলাব লাগে। এবাৰ কিন্তু আমাক গোলাপ জামুটোৰ আয়তন ওলাব দিয়া নাই, চেনিৰ ৰসটো ওলাব দিছে, চেনিৰ ৰসৰ আয়তন, অৰ্থাৎ দোকানীজনে চেনিৰ ৰস কিমান পগাব সেইটো ওলাব লাগে। এতিয়া সেইটো ওলাব লাগিলে আমি প্ৰথম এই গোলাপ জামুটোৰ আয়তন ওলাই ল'ম, মুঠ আয়তনটো ওলাই ল'ম। লৈ পেলাই তাতে যিহেতু কৈ দিছে যে 30% চেনিৰ ৰস আছে, এটা গোলাপ জামুৰ 30% ওলাই ল'ম। লোৱাৰ লগে লগে আমাৰ চেনিৰ ৰস কিমান লাগিব? 45টা 45টা গোলাপ জামুত সেইটো ওলাই যাব। অলপ অলপ তোমালোকে ধৰিব পাৰিছা, মই যেতিয়া লিখি দিম তেতিয়া গোটেইখিনি ভালকৈ ধৰিব পাৰিবা। ইয়াত আমাৰ এটা কথা থাকি গ'ল যে এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটো আমি পাই গৈছোঁ 2.8/2 1.4, কিন্তু এই বেলন আকৃতিৰ উচ্চতা যিটো মানে দৈৰ্ঘ্য এইখিনিতো আমি পোৱা নাই, এইখিনি পাব লাগিব। এতিয়া যিহেতু আমাক এইখিনি 2.8 কৈছিল, 2.8 ক'লে এই ব্যাসাৰ্ধটো জানো এইখিনিও ব্যাসাৰ্ধ, ইয়াৰো এইখিনিও ব্যাসাৰ্ধ, গতিকে এইখিনিও হ'ব কিমান? 1.4। গতিকে এইফালৰ 1.4 বাদ পৰিল, এইফালৰ 1.4 বাদ পৰিল, 5 পৰা 1.4 দুটা বাদ পৰিল, 2 × 1.4 বাদ পৰিব, আৰু যিখিনি থাকিব এইটো হ'ব 5 মাইনাছ এইটো কিমান হ'ল? 2.8। আৰু তাৰ পৰা কি পাম? যিখিনি পাওঁ সেইখিনি হ'ব আমাৰ ইয়াৰ উচ্চতা। 5 মাইনাছ 2.8 কৰাৰ লগে লগে আমি সেই উচ্চতাটো পাই যাম। এতিয়া এইটোতো জানাই, গম পাইছা যে 2.2 হ'ব। গতিকে ইয়াৰ বেলনটোৰ দৈৰ্ঘ্য বা বেলনটোৰ উচ্চতা হ'ব 2.2 সেন্টিমিটাৰ। এইখিনি গম পালা? গতিকে মই সমাধানটোলৈকে গৈছোঁ। আমি সমাধানটোত কি কৰিম? প্ৰথমতে কি দিয়া আছে যে 5 সেন্টিমিটাৰ দৈৰ্ঘ্য, গতিকে গোলাপ জামুন এটাৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ, এইখিনি গম পালোঁ। তাৰ পাছত কৈছে যে ব্যাস আমি ডাইৰেক্টলি লিখিব পাৰোঁ অৰ্ধগোলকৰ ব্যাসাৰ্ধ, ডাইৰেক্ট ব্যাসাৰ্ধলৈ গৈছোঁ। ব্যাস আছিল কিমান দিয়া আছে? 2.8 হৰণ 2, আমি ব্যাসাৰ্ধটো পাই গ'লোঁ 1.4 সেন্টিমিটাৰ। গোলাপ জামুনৰ বেলন আকৃতিৰ অংশৰ দৈৰ্ঘ্য বুলি কৈছোঁ, আৰু সেই দৈৰ্ঘ্যটোৱেই হ'ব আমাৰ উচ্চতা x।
সেই দৈৰ্ঘ্যটোৱে হ'ব আমাৰ h কিমান হ'ব দৈৰ্ঘ্যটো যে এইখিনি আছিল 5 ৰ পৰা আমি এইফালে 1.4 বাদ পৰিব আৰু এইখিনি 1.4 2 ইনটু 1.4 সেন্টিমিটাৰ বাদ পৰিল গতিকে কিমান হ'ল 2.2 সেন্টিমিটাৰ এইখিনি আমি পাই গলো তোমালোকে এইখিনি নিশ্চয় লিখি ৰাখিবা আৰু তাৰ পিছত আমি এতিয়া ওলাম প্ৰথম ওলাইছো যে গোলাপ জামুনৰ বেলন আকৃতিৰ অংশৰ আয়তন ওলাই দিছে এইখিনি লিখা নিশ্চয় হৈছে গতিকে মই এবাৰ এইটো আয়তন ওলাইছো গোলাপ জামুনৰ বেলন আকৃতিৰ অংশৰ আয়তন কিমান হ'ব পাই r স্কয়াৰ h পাই মানে কিমান 22/7 r টো ইয়াত হৈছে কিমান আছিল 1.4 h মানে আছিল 2.2 ঘন সেন্টিমিটাৰ এইখিনি নিশ্চয় বুজি পাইছা এইখিনি ক্যালকুলেশন কৰিলে আমি এইখিনি থৈ দিম পিছত ক্যালকুলেশন কৰিম তাৰ পিছত আমি উলাম অৰ্ধ গোলক এটাৰ আয়তন কিমান হ'ব অৰ্ধ গোলক 2/3 পাই r স্কয়াৰ 2/3 পাই r কিউব 2/3 পাই r কিউব বুলি কোৱাৰ লগে r কিমান আছিল 1.4 হোল কিউব ঘন সেন্টিমিটাৰ এতিয়া মই এটা গোলাপ জামুনৰ আয়তন ওলাইছো এটা গোলাপ জামুনৰ আয়তন হ'ব প্ৰথম বেলন আকৃতিৰ আয়তন কিমান 22/7 into 1.4 whole square into h এইটো এটা প্লাস দুটা অৰ্ধগোলক দুয়োফালে আছে 2 into 2/3 পাই মানে 22/7 r কিউব মই এতিয়া এটো মুছি দিছো পাই r কিউব r বুলি কলে 1.4 হোল কিউব এইখিনিয়ে হ'ব আমাৰ গোলাপ জামুন এটাৰ আয়তন ঘন সেন্টিমিটাৰ এতিয়া এইখিনি ক্যালকুলেশন কৰিলে আমি কি পাম এইখিনি ক্যালকুলেশন কৰিলে পাও যে 13.552 প্লাস 11.498 ঘন সেন্টিমিটাৰ আৰু দুটা যোগ কৰিলে আমি কি পাম 25.05 ঘন সেন্টিমিটাৰ মই এটা গোলাপ জামুনৰ আয়তন পাই গলো এটা গোলাপ জামুনৰ আয়তন পালো গতে মই একালে 45 টা উলাই লম 45 টা গোলাপ জামুনৰ আয়তন কিমান হ'ব 45 into 25.05 ঘন সেন্টিমিটাৰ এইখিনি প্ৰডাক্ট কৰিলে হ'ব 1127.25 ঘন সেন্টিমিটাৰ অৰ্থাৎ 45 টা গোলাপ জামুনৰ আয়তন পাই গল কিন্তু আমাক সেই 45 টা গোলাপ জামুনৰ আয়তন উলাব কোৱা নাই আমাক কৈছে সেমি ৰস কিমান আছে 30% আছে এটা গোলাপ জামুনত 30% যদি থাকে এই 45 টা গোলাপ জামুন এইখিনি আয়তন আৰু এইখানি আয়তনৰ এই আয়তনটোৰ এই ভলিউমটোৰ 30% টোই হ'ব চেনি ৰস গতিকে হেইটো উলাব দিছে গতিকে লিখিম আমি কি লিখিম তে কিমান ৰস থাকিব 45 টা গোলাপ জামুনৰ থকা চেনিৰ ৰসৰ পৰিমাণ কিমান হ'ব 30% কিহৰ 30% এইখিনি 1127.25 into 30% এইটোৱে হ'ব আমাৰ চেনিৰ ৰস ইমান ঘন সেন্টিমিটাৰ তোমালোকে গম পাইছা যে অংকটোৰ কৰতেও মিঠা লাগিছে গোলাপ জামুনৰ অংক কাৰণেই মিঠা লগা নাই ইয়াৰ ক্যালকুলেশনটো
খুব সুইট আছে 1127.25 into 30/100 আৰু এইখিনি ক্যালকুলেশন কৰিলে গম পাবা 338.17 ঘন সেন্টিমিটার গতিকে চেনি ৰস লাগিব দোকানীজনে চেনি ৰস কিমান পগাব লাগিব এই 33 approximately 338 ঘন সেন্টিমিটার এইটোৱে হল আমাৰ এনসার এটো 17 টো আমি নেগলিজিবল বুলি ধৰিছো আৰু এনসারটো হ'ব 338 ঘন সেন্টিমিটার মই আশা কৰিছো তোমালোকে অংকটো বুজি পাইছা আৰু খুব ইম্পৰ্টেন্ট অংক পৰীক্ষাত বহুবাৰ আহিছে তাৰ পিছত যেটো প্ৰশ্নলৈ গৈছো এটো চাবা যে চৌপল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ড কলম থোৱা যিবিলাক চৌপল আকৃতিৰ মই এটো তোমালোকক সাধাৰণ এটা তোমালোকৰ মানে হেৰিত আনিব খুজিছো আভাস এটা দিব খুজিছো এনেকুৱা পেন ষ্টেণ্ড আছে এটা চৌপল আকৃতিৰ এনেকুৱা মই মোৰ পেন ষ্টেণ্ড নাই কাৰণে মই তোমালোকক দেখাব পৰা নাই সো এনেকুৱা চৌপল আকৃতিৰ চৌপল মানে গম পাইছা নহয় এটো আয়তীয় ঘন এই চৌপল আকৃতিত ইয়াত কিছুমান ফুটা থাকে এনেকে আৰু সেই কি তাত পেন ভৰাই থব পাৰি তোমালোকে কল্পনা কৰি লোৱা আৰু সেই যেটো ইয়াত যেটো ফুটা হ'ব সেই ফুটাটো কেনেকুৱা পেনটো থাকিব লাগিব নহয় আমাৰ পেনৰ আগটো দেখিছা পেনৰ আগটো কেনেকুৱা শংকু আকৃতিৰ গতিকে আমাৰ যেটো আমাৰ তাত এটো কৈছে নহয় যে কাঠৰ পেনষ্টেনত কলম ৰাখিবলৈ চাৰিটা শংকু আকৃতিৰ গাঁত আছে গাঁতটো এই ধৰণৰ শংকু আকৃতিৰ হ'ব তোমালোকে দেখিছা ইয়াত শংকু আকৃতিৰ আৰু পেনটো এনেকে থাকি যাব আৰু এই শংকু আকৃতিৰ হ'ব লাগিলে নিশ্চয় কেনেকুৱা হ'ব মই এটা আঁকি লৈছো এই ধৰণৰ অলপ ডাঙৰকৈ আঁকি দিছো ধৰি লোৱা ইয়াত পেনটো এনেকে সোমাই আছে শংকু আকৃতিৰ নিশ্চয় বুজি পাইছা ইমাজিন কৰি ল'ব পাৰিছা কল্পনা কৰি ল'ব পাৰিছা গতিকে ইয়াত কিমানটা আছে মানে চাৰিটা আছে 1 2 3 4 এই চাৰিটা পেন থব পৰা শংকু আকৃতিৰ এনেকুৱা এটা গাঁত আছে এটা চৌপলটোৰ জোখ মানে এইখিনি দিছে 15 সেন্টিমিটাৰ তাৰ পিছত দিছে 10 সেন্টিমিটাৰ আমরা ধৰি লৈছা এইটো চৌপল ইয়াত গাঁত চাৰিটা আছে গাঁত বুলি কওঁতে জানিছা শংকু আকৃতিৰ গাঁত এই চাৰিটা গাঁতত এইটো এটা গাঁত এইটো এটা গাঁত এইটো এটা আৰু এইটো এটা এই গাঁতটো শংকু আকৃতিৰ এই গাঁতটো শংকু আকৃতিৰ এনেকে চাৰিটা পেন আমি এনেকে থৈ দিব পাৰি এতিয়া ইয়াৰ কি দিছে জোখটো দিয়া আছে 15 সেন্টিমিটাৰ জোখ বুলি কোৱাৰ লগে লগে কি বুজিছা যে ইয়াৰ তিনিটা ডাইমেনশন দিয়া আছে দিক দিয়া আছে প্ৰস্থ দিয়া আছে উচ্চতা দিয়া আছে দিকটো আমি ধৰি লৈছো 15 সেন্টিমিটাৰ তাৰ পাছত প্ৰস্থটো এটো দিক হলাল 15 প্ৰস্থটো দিয়া আছে কিমান 10 সেন্টিমিটাৰ আৰু উচ্চতাটো তো মই ইয়াত বৰ্ডত দেখাব নোৱাৰো এই উচ্চতাটো দিয়া আছে এইখিনি উচ্চতাটো দিয়া আছে কিমান 3.5 সেন্টিমিটাৰ এতিয়া যেহেতু আমি চাৰিটা গাঁত বনাইছো চাৰিটা শংকু আকৃতিৰ গাঁত বনাইছো আৰু সেই গাঁত একোটাৰ গভীৰতাটো দিয়া আছে মানে এই গাঁত এটো গাঁত এই গাঁতটোৰ ব্যাসাৰ্ধ দিয়া আছে কিমান 0.5 সেন্টিমিটাৰ আৰু ইয়াৰ গাঁতটোৰ গভীৰতা মানে উচ্চতাটো দিয়া আছে h টো দিয়া আছে কিমান দিয়া আছে 1.4 সেন্টিমিটাৰ এতিয়া এই পেন ষ্টেণ্ডটোৰ আয়তন ওলাব লাগে যদি এই পেন ষ্টেণ্ডটোৰ আয়তন ওলাব লাগে তোমালোকে গম পাইছা যে অলৰেডি আমি কি কৰিছো যে শংকু আকৃতিত এই ধৰণে আমি চাৰিটা গাঁত বনাই তাৰ পৰা কাঠৰ বা প্লাষ্টিকৰ বস্তুখিনি উলাই লৈ গৈছো সেইখিনি আৰু আয়তনত আমি ধৰিব নোৱাৰো কাৰণ সেইখিনি কি হৈ আছে গাঁত হৈ আছে তাত একো নাই গতিকে আমি প্ৰথমতে কি কৰিব লাগিব যেটো এই গোটেই পেন ষ্টেণ্ডটোৰ আয়তন ওলাব লাগে গতিকে আমি প্ৰথমতে কি কৰিম এই যেটো চৌপল আয়তীয় ঘন কিউবইড এই কিউবইডটোৰ প্ৰথম আয়তন ওলাই লম কিউবইডৰ আয়তন কি L into B into H গতিকে ইয়াত L দিয়া আছে B দিয়া আছে H দিয়া আছে গতিকে আমি হেতু প্ৰডাক্ট কৰিলে পাই যাম তাৰ পৰা আমি এটা শংকু আকৃতিৰ এটা গাঁতৰ আয়তন ওলাই লম আমি তো জানো শংকু আকৃতিৰ গাঁতটোৰ আয়তন কি হ'ব 1/3 পাই r স্কয়াৰ h গতিকে 1/3 পাই টো পালোই r মানে জানো 0.5 দিয়া আছে h টো দিয়া আছে 1.4 গতিকে আমি এটা গাঁতৰ আয়তন ওলাই লম 1/3 পাই r স্কয়াৰ h তাক 4 ৰে প্ৰডাক্ট কৰিম কাৰণ চাৰিটা গাঁত কৰিছো আমি
সেই চাৰিওটা গাঁতৰ পৰা যিখিনি বস্তু আছিল যদি কাঠৰ হয় কাঠখিনি ওলাই লৈ গৈছোঁ আমি গতিকে সেই কাঠৰ সেইখিনি মাইনাছ হ'ব গতিকে 4 × 1/3 পাই r স্কুৱেৰ h2 আমি LBHৰ পৰা মাইনাছ কৰি দিম দিয়াৰ লগে লগে ইয়াত এই পেন ষ্টেণ্ডটোৰ এই চৌপলটোৰ বা আয়তীয় ঘনকটোৰ বাকি থকা অংশখিনিৰ পৰিমাণ ওলাব পাৰিম এইটোৱে হ'ল অংক তোমালোকে নিশ্চয় কিজানি বুজি পাইছা মই এতিয়া লিখি দিলে আৰু ভালকৈ বুজি পাবা মই প্ৰথমতে কি কৰিছো চৌপল আকৃতিৰ পেন ষ্টেণ্ডটোৰ আয়তন ওলাই দিছো ইয়াত মই গাঁত চাৰিটাৰ কথা কোৱা নাই L × B × H L মানে দিয়া আছে কিমান L মানে দিয়া আছে 15 B মানে দিয়া আছে কিমান 10 H মানে দিয়া আছে 3.5 এইখিনি আমি পাই গলো মানে এইখিনি প্ৰডাক্ট কৰিলে আমি কি পাম এইখিনি প্ৰডাক্ট কৰিলে পাম আমি 525 পাব লাগে তাৰমানে এইটো 10 হ'ল তো 35 × 5 কৰিলে 525 হয় 525 সেন্টিমিটাৰ কিউব আমি পাই গলো আমি চৌপলটোৰ আয়তন পালো এইখিনি ইয়াত থাকক এতিয়া আমি আহিম এই গাঁতটোৰ আয়তন ওলাই লম শংকু আকৃতিৰ এটা গাঁতৰ আয়তন কি হ'ব 1/3 পাই r স্কয়ার r মানে কিমান 0.5 r স্কয়ার h মানে কিমান দিয়া আছিল 1.4 ঘন সেন্টিমিটার কিউব এইখিনিও আমি যদি পাইৰ মান 22/7 কৰো তেতিয়া আমি ওলাব পাৰিম মই একেলগে ওলাই দিছো চাৰিটা গাঁতৰ আয়তন কিমান হ'ব এটো 4 × 1/3 × 22/7 into এটো হ'ব 0.25 × 1.4 সেন্টিমিটার কিউব আৰু এইখিনি প্ৰডাক্ট কৰিলে আমি কি পাম 1.47 সেন্টিমিটার কিউব পাম তোমালোকে নিশ্চয় গম পালা যে আমাৰ এই যি শংকু আকৃতিৰ চাৰিটা গাঁত আছিল সেই গাঁত চাৰিটাৰ আয়তনটো পাই গলো কিমান 1.47 সেন্টিমিটার কিউব এই 1.47 সেন্টিমিটার কিউবটো আমি গুচাই দিছো গতিকে সেই চৌপলটোৰ আয়তনত এইখিনি নাই এইখিনি খালি হৈ গৈছে আৰু তাতে আমি পেন বিলাক ভৰাম গতিকে আমাক লাগে কি আমাক লাগিব সম্পূৰ্ণ ষ্টেণ্ডৰ কাঠৰ আয়তন নিৰ্ণয় কাঠৰ ষ্টেণ্ডৰ আয়তন কি হ'ব যে 525 আছিল আৰু এইখিনিৰ পৰা আমি কি মাইনাস কৰিম 1.47 এইখিনি মাইনাস কৰাৰ লগে লগে আমি কি পালো এইখিনি মাইনাস কৰাৰ লগে লগে পাইছো 523.53 সেন্টিমিটার কিউব আৰু আমাৰ পেন ষ্টেণ্ডটো এই 523.53 সেন্টিমিটার কিউব 523.53 ঘন সেন্টিমিটার আয়তন থাকি যাব এইখিনি কৈ আজিলৈ সামৰিছো ধন্যবাদ